ওম নম শিৱায়। বন্ধুসকল, আজি পাতিম ঘড়ীৰ বিষয়ে কেইটামান কথা। ঠিক আছে, ঘড়ীৰ বিষয়ে এনেকুৱা কিছুমান কথা ক'ম যিকেইটা আপোনাৰ জীৱনত বা আপোনালোকৰ জীৱনত অশেষ দৰকাৰী হ'ব। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নহয় বন্ধুসকল, শেষলৈকে চাব আৰু পিছত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে কথাকেইটা দ্বাৰা আপোনাৰ কোনোবা বন্ধু, আপোনাৰ কোনোবা আত্মীয় স্বজনো উপকৃত হ'ব পাৰে। তো বন্ধুসকল আহক, বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বন্ধুসকল, ঘড়ী আমাৰ সকলোৰে ঘৰত থাকে নহয় জানো? ঘড়ী আমাৰ কাৰণে এটা অতি আৱশ্যকীয় যন্ত্ৰ, যিটো আমাৰ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। ঘড়ীয়ে আমাৰ জীৱনৰ সময় নিৰ্ধাৰণ কৰে। হয়নে মোৰ কথাটো? নিশ্চয় হয়। গতিকে বন্ধুসকল, মই কওঁ, ঘড়ী যেতিয়া আপোনাৰ ঘৰত ঘড়ী থাকে, সেই ঘড়ীটো আপোনাৰ কেতিয়াও বিকল হ'ব নালাগে। আপুনি ঘৰত ঘড়ী ৰাখক, কিন্তু ঘড়ীটো যাতে বিকল নহয়। ঠিক আছে, আৰু যদি বিকল বা বেয়া হোৱা ঘড়ী আপোনাৰ ঘৰত আছে, অতদিনে যদি আপুনি ৰাখিছে, সেই ঘড়ীটো আপুনি এই ভিডিঅ'টো শেষ হোৱাৰ পিছতে পেলাই দিয়াৰ ব্যৱস্থা কৰক। কাৰণ যদি ঘড়ী আপোনাৰ ঘৰত চলি থকা ঘড়ী থাকে, আৰু চলি থকা ঘড়ীটো যদি আপোনাৰ তাৰমানে সময়তকৈ পিছুৱাই নচলে, ঠিক আছে, সময়ে সময়ে চলে, বা যাক আমি সচৰাচৰ শ্ল' চলা বুলি কওঁ, যাতে শ্ল' নচলে, সময়ে সময়ে চলে, তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰক। আৰু যদি আপোনাৰ ঘড়ীটো শ্ল' চলা হৈছে বা বিকল হৈছে, শ্ল' চলা হ'লে তাকেতো আপুনি ঠিক কৰিবলৈ ব্যৱস্থা কৰক। হয়, বেটেৰী বদলাই দিলে আজিকালি ঘড়ী ঠিক হৈ যায়, তেনেকুৱা কৰিলে হয় নেকি চাওক। আৰু যদি বোলে নাই হোৱা, তেতিয়া ঘড়ীটো যদি আপোনাৰ শ্ল'ই চলি আছে বা বিকল হৈ গৈছে, তেতিয়াহ'লে ঘড়ীটো অতি সোনকালে আপোনাৰ ঘৰৰ পৰা আঁতৰাই দিয়ক বা ক'ৰবাত বেলেগত পেলাই দিয়ক। কাৰণ ঘড়ীয়ে মানুহৰ যেনেকৈ সময় ইণ্ডিকেট কৰে, তেনেকৈ যদি বিকল ঘড়ী এটা আমাৰ ঘৰত থাকে, তেতিয়াহ'লে আমাৰ যিবিলাক সময়, আমাৰ সময়টো শ্ল' হৈ যাবলৈ আৰম্ভ কৰে। অৰ্থাৎ আমাৰ সময় পিছফালে যাবলৈ আৰম্ভ কৰে, বা আমাৰ সময়টো বিকল হৈ যায়, যাৰ কাৰণে আমাৰ ভৱিষ্যতে যিটো অনাগত ভৱিষ্যতৰ যিটো ভাল দিন আমাৰ ফালে আহিব লগা আছে, বা ভাল দিন যিখিনি আমাৰ আহিব, সেই দিনখিনি আহোঁতে কি হয় বন্ধুসকল, হয়তো পলম হৈ যায়, নহ'লে কি হয়, এই ভাল দিনবিলাক সম্পূৰ্ণৰূপে বিকল হৈ যায়, তাৰমানে নহা হৈ যায় আমাৰ জীৱনত, যাৰ ফলত আমাৰ জীৱনত নানান ধৰণৰ দুখ, কষ্ট, অশান্তি আদি ভৰি পৰে। আৰু বিকল ঘড়ীয়ে সদায় বন্ধুসকল নিগেটিভ এনাৰ্জিক আকৰ্ষিত কৰে। যিকোনো ইলেক্ট্ৰনিক বস্তুৱে নিগেটিভ এনাৰ্জি আকৰ্ষিত কৰে যদি বস্তুটো বিকল হয় বা বেয়া হৈ থকা হয়। এই বিষয়ত মই আপোনালোকক বেলেগকৈ এটা ভিডিঅ' বনাই দিম, কিন্তু বৰ্তমান কৈছোঁ বন্ধুসকল যে বিকল ঘড়ীয়েও নিগেটিভ এনাৰ্জি, যিটো পাৰলৌকিক যিটো শক্তি, আমাৰ যিটো ব্ৰহ্মাণ্ডৰ আভা জগতৰ লগত মিলিত হৈ আছে, ঠিক আছে, তেনেকুৱা শক্তিবিলাককো আকৰ্ষিত কৰে, যাৰ ফলত সেনেকুৱা পাৰলৌকিক শক্তি আহি, বা যিকোনো ডেমনিক এনাৰ্জি বা ডেমনিক এণ্টাইটিছ, যেনেকুৱা ধৰণৰ অশৰীৰী আত্মা, ভূত প্ৰেত আদিও আপোনাৰ ঘৰত আহি বসবাস কৰিব পাৰে, যদি বিকল ঘড়ী আপোনালোকৰ ঘৰত থকা দেখা যায়। ঠিক আছে বন্ধুসকল। আৰু দ্বিতীয়তে বন্ধুসকল, আপোনালোকে ঘড়ী কাকো উপহাৰ নিদিব বন্ধুসকল। যদি আপোনালোকে কাৰোবাক ঘড়ী দিবও বিচাৰিছে, তেতিয়াহ'লে তাক আপুনি কি কৰিব, তেখেতক ঘড়ীটোৰ মূল্যটো দি দিব, যাতে তেখেতে ঘড়ীটো কিনি ল'ব পাৰে। কিন্তু নিজৰ হাতেদি বন্ধুসকল তেখেতক ঘড়ী এটা আপুনি উপহাৰ নিদিব, এইটো লাগিলে যোনেই নহওক। কাৰণ তেখেতক যদি আপুনি ঘড়ীটো উপহাৰ দি দিয়ে, তেতিয়াহ'লে সেই ঘড়ীটো উপহাৰ দিয়াজনৰ কাৰণেও বেয়া, আৰু যোনে উপহাৰটো ল'ব তেখেতৰ কাৰণেও বেয়া। কিয় বেয়া, মই আপোনালোকক বুজাই দিছোঁ। আপুনি যদি ঘড়ীটো তেখেতক দিয়ে, যদি আপোনাৰ ভাল সময় চলি আছে, তেতিয়াহ'লে আপোনাৰ সেই ভাল সময়টো তেখেতলৈ হস্তান্তৰ হৈ যাব, আৰু ফলত আপোনাৰ যিটো ভাল সময়, সেইটো নাহিব আপোনাৰ জীৱনত। ঠিক আছে। আৰু যদি আপোনাৰ বেয়া সময় চলি আছে, তেতিয়াহ'লে সেই বেয়া সময়টো তেখেতৰ তালৈ হস্তান্তৰ হৈ যাব, আৰু তেখেতৰ ভাল সময়টো আপোনাৰ তাত আহি যাব। গতিকে পৰস্পৰৰ কাৰণে এই বস্তুটো উপহাৰ দিয়াটো সঠিক নহয়, বা উপহাৰ দিব নালাগে। সেইকাৰণে যদি কাৰোবাক আপোনালোকে ঘড়ী দিয়াৰ কথা ভাবে, তেতিয়াহ'লে তেখেতক ঘড়ীৰ মূল্যটো আপোনালোকে দি দিব পাৰে, যাতে তেখেতে নিজৰ পচন্দ অনুসৰি, নিজৰ মনৰ পচন্দ অনুসৰি তেনেকুৱা ঘড়ী এটা কিনি ল'ব পাৰে। কিন্তু নিজৰ হাতেদি ঘড়ী এটা উপহাৰ দিব নালাগে। তো বন্ধুসকল, ঘড়ীৰ বিষয়ে আজি এই দুটা মহত্বপূৰ্ণ কথা মই আপোনালোকক ক'লোঁ, যিটো হয়তো আপোনালোকৰ জীৱনত দৈনন্দিন আপোনালোকক লাগি থাকিব, আপোনালোকৰ কামত আহি থাকিব বন্ধুসকল। ঠিক আছে। আৰু ভৱিষ্যতেও মোৰ পৰা এনেকুৱা ধৰণৰ নতুন নতুন তথ্য, তথা নতুন নতুন বিধান, তথা নতুন নতুন ৰহস্যৰ বিষয়ে জানি থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল, আৰু মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আগলৈও এই তথ্যসমূহ অন্য কিছুমানে গম পায়, তেখেতসকলৰ জীৱনতো উন্নতি সাধন কৰিব পাৰে বন্ধুসকল। তো আজিলৈ বিশেষ নকওঁ, পুনৰ নতুন উপায়েৰে, নতুন কিছুমান ৰহস্যৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে
ধন্যবাদ। ওম নমঃ শিৱায়।